নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত বৃদ্ধি পাইছে আৰ্থিক অক্ষমতা। দেশৰ 40% সম্পদ মাত্ৰ 1% ধনীৰ হাতত। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ভাৰতত বৃদ্ধি পাইছে আৰ্থিক অক্ষমতা। দেশৰ 40% সম্পদেই মাত্ৰ 1% ধনী লোকৰ হাতত আছে। পেৰিছ স্কুল অফ ইকনমিক্সৰ ৱৰ্ল্ড ইন ইকুৱেলিটি লেবৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। দেশৰ মুঠ আয়ৰ 22.6% ধনী শ্ৰেণীৰ দখলত। দেশৰ 1% মানুহৰ গড় আয় বছৰি 53 লাখ টকা। দেশৰ সকলোতকৈ ধনী 10,000 ব্যক্তিৰ গড় আয় বছৰি 48 কোটি টকা। দেশৰ 50% লোকৰ বাৰ্ষিক আয় গড় মাত্ৰ 71,000 টকা আৰু 40% মধ্যবিত্তৰ উপাৰ্জন বছৰি 1,65,000 টকা। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা মোবাইল চুৰি হ'লেও চিন্তাৰ কাৰণ নাই। চুৰি হোৱা মোবাইল ধৰিবলৈ আহি আছে নতুন সুবিধা। ফোন অফ কৰি ৰখাৰ পিছতো ট্ৰেক কৰিব পাৰিব লোকেশ্যন। এতিয়াৰ পৰা মোবাইল চুৰি হ'লে চিন্তাৰ কাৰণ নাই। চোৰে মোবাইল চুৰ কৰি অফ কৰি ৰখাৰ পিছতো সন্ধান ওলাব। চুৰি হোৱা মোবাইল ধৰিবলৈ আহি আছে নতুন সুবিধা। এণ্ড্ৰইড 15ত সন্নিৱিষ্ট হ'ব এই বিশেষ সুবিধা। গুগলৰ এনুৱেল ডেভেলপাৰ কনফাৰেন্সত এই তথ্য প্ৰকাশ পাইছে। এণ্ড্ৰইডত উপলব্ধ হ'ব ফাইণ্ড মাই ডিভাইচৰ সুবিধা। ফোন অফ কৰি ৰখাৰ পিছতো আপুনি ট্ৰেক কৰিব পাৰিব লোকেশ্যন। প্ৰথমে গুগল পিক্সেল 9 সিৰিজত উপলব্ধ হ'ব এই সুবিধা আৰু পৰৱৰ্তী পৰ্যায়ত সকলো মোবাইলত উপলব্ধ হ'ব এই বিশেষ সুবিধা। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক দুদিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰবল বৃষ্টিপাত। অহা 26 মাৰ্চলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। সলনি হ'ব নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পদ্ধতি। এতিয়াৰ পৰা গুণোৎসৱৰ পৰা নম্বৰ লাভ কৰিব শিক্ষাৰ্থীয়ে। এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। সলনি হ'ব নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰৰ পদ্ধতি। নৱম আৰু দশম শ্ৰেণীৰ নম্বৰ পদ্ধতিক লৈ বিশেষ নিৰ্দেশনা প্ৰদান সেৱাৰ। এতিয়াৰ পৰা গুণোৎসৱৰ পৰাও শিক্ষাৰ্থীয়ে লাভ কৰিব নম্বৰ। ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। গুণোৎসৱৰ পৰা বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ 10 নম্বৰ লাভ কৰিব শিক্ষাৰ্থীসকলে। প্ৰথম দ্বিতীয় গোট পৰীক্ষাৰ পৰা 10 নম্বৰ, ছমাহিলী পৰীক্ষাৰ পৰা 30 নম্বৰ আৰু বছৰেকীয়া পৰীক্ষাৰ পৰা সৰ্বোচ্চ 40 নম্বৰ সংযুক্ত হ'ব। আৰু গুণোৎসৱৰ আওতালৈ নহা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বছৰেকীয়া পৰীক্ষাৰ পৰা লাভ কৰিব সৰ্বোচ্চ 50 নম্বৰ। এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে সেৱাই।